তো এইটো যিসকলে গম পায় এইটো কলচী বাঁহ। তো বাঁহটো কলৰ নিচিনা হয়, কেনে কলচী বাঁহ বুলি কয়। ইংৰাজীত কি কয় মই নাজানো বাৰু, কিন্তু এইটো বাঁহৰ মই যোৱা বছৰ কাটিং কৰিছিলোঁ দুটা ঠানিৰ পৰা। বহুতকেইটা লগাইছিলোঁ, এইটোতো লগাইছিলোঁ, ইয়াতো লগাইছিলোঁ। তো ইয়াৰে ভিতৰত মাত্ৰ দুডাল হৈছে, মানে আৰু একডাল হৈছিলে, কিন্তু এডাল মৰি গৈছে কিবা কাৰণত। মই কেনেকৈ কৰিছিলোঁ এই ছিষ্টেমটো বাৰু মই পিছলৈকে দেখাই আছোঁ, কিন্তু এইটো লোকে দেখা পাইছে গুৰিৰ পৰা পোখা দিছে। এতিয়া এইটো আমি বাঁহগছ বনাব পাৰিম, মানে হৈছে প্ৰায় ডাঙৰ পেকেটত যদি লগাই দিওঁ ই ডাঙৰ হৈ যাব। তো এই দুটা মোৰ কলচী বাঁহৰ কাটিং, যিটো দুটা ছাকচেছফুল হৈছে আৰু এইকেইটা আনছাকচেছফুল। মানে ধৰক মই যদি 10টা কৰিছিলোঁ, 10টাৰ পৰা মাত্ৰ 2টা হৈছে। তো বাঁহত আমি বাঁহগছ কেনেকৈ কাটিং কৰিব পাৰোঁ বা কাটিঙৰ পৰা বাঁহগছ কেনেকৈ লগাব পাৰি সেই সম্পৰ্কে মই পিছলৈকে ভিডিঅ' এটা লৈ আহি আছোঁ।